এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে এইবাৰ আহিছে ডাঙৰ খবৰ। পুনৰুদ্ধাৰ কৰিব নেকি OPS? কাৰণ NPSৰ বিৰুদ্ধে কৰ্মচাৰীসকলৰ তীব্ৰতৰ হৈছে প্ৰতিবাদ। শেহতীয়াভাৱে NPSক লৈ NPS ফেডাৰেশ্যনৰ নেতৃত্বত এক বিশাল প্ৰতিবাদী ৰেলী অনুষ্ঠিত হৈছে। কি খবৰ আহিছে সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। সৰ্বভাৰতীয় NPS কৰ্মচাৰী ফেডাৰেশ্যনৰ নেতৃত্বত অনুষ্ঠিত এই প্ৰতিবাদত কৰ্মচাৰীসকলৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা অসন্তুষ্টিৰ ওপৰত আলোকপাত কৰা হৈছে, যিসকলে NPSত তেওঁলোকৰ আৰ্থিক সুৰক্ষাৰ বাবে ক্ষতিকাৰক বুলি যুক্তি আগবঢ়ায়। যোৱা 17 নৱেম্বৰ তাৰিখে ৰাষ্ট্ৰীয় ৰাজধানী যন্তৰ মন্তৰত কেন্দ্ৰ, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ হাজাৰ হাজাৰ কৰ্মচাৰীয়ে এক বৃহৎ সমাৱেশত সমবেত হৈছিল আৰু পুৰণি পেঞ্চন আঁচনি পুনৰুদ্ধাৰ আৰু বিলুপ্তিৰ দাবীত ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPS বাতিলৰ দাবীত এই প্ৰতিবাদ কৰিছিল। NPSৰ অধীনত প্ৰায় 60 লাখ চৰকাৰী কৰ্মচাৰীক সামৰি লোৱা হৈছে। 2004 চনত কেন্দ্ৰই NPS আঁচনিখন আনিছিল আৰু NPSৰ ঠাইত যিয়ে এজন কৰ্মচাৰীয়ে শেষত উলিওৱা দৰমহাৰ 50% সমতুল্য পেঞ্চনৰ নিশ্চয়তা দিছিল। কেন্দ্ৰীয় চৰকাৰৰ সকলো বিভাগ আৰু কেন্দ্ৰৰ দ্বাৰা পৰিচালিত স্বায়ত্তশাসিত সংস্থাক NPSৰ অধীনলৈ অনা হৈছিল। কেৱল সশস্ত্ৰ বাহিনীকহে OPSত ৰখা হৈছিল। আৰু শেহতীয়াকৈ দিল্লীৰ যন্তৰ মন্তৰত সংঘটিত আন্দোলনৰ কথা লৈ উভতি আহি অল ইণ্ডিয়া NPS এমপ্লয়িজ ফেডাৰেশ্যনৰ নেতৃত্বত চৰকাৰী কৰ্মচাৰীয়ে NPSৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি OPS পুনৰুদ্ধাৰৰ দাবী উত্থাপন কৰে। ইপিনে শেহতীয়াকৈ চৰকাৰে 2025 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'বলগীয়া ইউনিফাইড পেঞ্চন আঁচনি UPS ঘোষণা কৰাৰ পিছতো এই আন্দোলন সংঘটিত হৈছে। UPS ঘোষণাৰ পিছতো চৰকাৰে কৰ্মচাৰীসকলক দুয়োটাৰ মাজৰ পৰা নিৰ্বাচন কৰাৰ বিকল্প দিয়াৰ বাবে NPSৰ স্থায়িত্বত থাকিব। গতিকে NPSৰ চাহিদা তীব্ৰতৰ হোৱাৰ লগে লগে চৰকাৰে নিজৰ সিদ্ধান্ত ওলোটা কৰি কৰ্মচাৰীৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ ঘূৰাই আনিব নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে। ইপিনে এই সমাৱেশত কৰ্মচাৰী সংঘৰ বিশিষ্ট নেতাসকলে সৰ্বসন্মতিক্ৰমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁলোকৰ দাবীৰ ওপৰত চকু ৰাখিবলৈ আহ্বান জনায়। তেওঁলোকে কয় যে NPS পুনৰুদ্ধাৰৰ ফলত চৰকাৰী কৰ্মচাৰীৰ ভৱিষ্যত সুৰক্ষিত হোৱাই নহয়, চৰকাৰৰ প্ৰতি তেওঁলোকৰ আস্থাও অধিক শক্তিশালী হ'ব আৰু শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে আন্দোলন তীব্ৰতৰ হৈ উঠিব আৰু সমগ্ৰ ভাৰততে প্ৰতিবাদ হ'ব। এই আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।